আজি দিনটো কাকতলীয়া সংযোগ বুলি কওঁ বা দৈবিক সংযোগ বুলি কওঁ। যোৱা এসপ্তাহ আগতে আমি ভাৰত চৰকাৰলৈ 208 BNSSৰ অধীনত আমি চাৰ্জশ্বিট প্ৰদানৰ আগতে ভাৰত চৰকাৰৰ অনুমোদন বিচাৰি আমি তথ্য পাতি ভাৰত চৰকাৰৰ হাতত জমা দিছিলোঁ। 208 BNSSত লিখা আছে যে যদি কোনোবা ঘটনা বিদেশত সংঘটিত হয়, ইণ্ডিয়াৰ বা ভাৰতৰ কোনো আদালতে এই গোচৰটো গ্ৰহণ নকৰিব যেতিয়ালৈকে তাত ভাৰত চৰকাৰে অনুমোদন নজনায়। ইয়াৰ কাৰণ বৈদেশিক সম্পৰ্কৰ পৰা বিভিন্ন দৃষ্টিৰে ভাৰত চৰকাৰৰ প্ৰায়ৰ এপ্ৰুভেল নহ'লে এই গোচৰটো কেতিয়াও বিচাৰৰ বাবে যাব নোৱাৰে। আমি তথ্য পাতিৰে সৈতে ভাৰত চৰকাৰক গোচৰটো চলাবৰ বাবে অনুমোদন বিচাৰি আমি লিখিছিলোঁ। আৰু আজি জুবিনৰ জন্মদিনটোতে উপজা দিনটোতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ইয়াক অনুমোদন জনায়। ৰাতিপুৱা তেখেতে মোক নিজে ফোন কৰি জনাইছিলে যে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই গোচৰটোত আমি অনুমোদন দিছোঁ আৰু বিয়লিলৈকে আমাৰ অনুমোদন পত্ৰখনো আমালৈকে আহি পৰিছে। এতিয়া আমাৰ সন্মুখত আইনৰ বাধা নাই। বিভিন্নজনে কৈ আছিল ছিংগাপুৰত ঘটনা হৈছে, অসম পুলিচে কেনেকৈ কেছ দিব, বিভিন্ন ধৰণৰ যোৱা 2 মাহত প্ৰচাৰ চলোৱা হৈছিল। কিন্তু আইন কোনেও পঢ়া নাছিল, আইনৰ ধাৰা পঢ়া নাছিল। খালি প্ৰত্যেকটো পৰ্যায়তে অদ্ভুত অদ্ভুত প্ৰশ্নবিলাক কৰি গৈছিল। আজি তেওঁলোকে এটা ডাঙৰ উত্তৰ পালে। 208 BNSS পঢ়িলে তেওঁলোকে নিজেও গম পালেহেঁতেন যে বিদেশত ঘটনা সংঘটিত হ'লেও স্বদেশত গোচৰ চলিব পাৰে, মাত্ৰ এটা অনুমোদন লাগে। দ্বিতীয়তে, আমাৰ গোচৰৰ বা আমাৰ যিটো তদন্ত প্ৰক্ৰিয়াৰ ওপৰতো সন্দেহ প্ৰকাশ কৰা হৈছিল। কিন্তু আজি ভাৰত চৰকাৰে আমাৰ তদন্ত প্ৰক্ৰিয়াটোত অনুমোদন জনালে। যদি আমাৰ তদন্ত প্ৰক্ৰিয়াত ভুল থাকিলেহেঁতেন আমাক অনুমোদন নিদিলেহেঁতেন গোচৰটো চলাবৰ বাবে। বিশেষকৈ ছিংগাপুৰ ভাৰতৰ মৈত্ৰী ৰাষ্ট্ৰ, গতিকে বহুত সাৱধানতা অৱলম্বন কৰাৰ পিছতহে ভাৰত চৰকাৰে আমাক গোচৰটো চলাবলৈ অনুমোদন দিছে। তাৰমানে ভাৰত চৰকাৰৰ যিটো মানদণ্ড, সেই মানদণ্ড আমি পূৰণ কৰিব পাৰিছোঁ। অনুমোদন পোৱাৰ পিছত আমাক 15 দিনৰ পৰা 17 দিন লাগিব। 10 ডিচেম্বৰৰ আগতে মই এটা টাৰ্গেট থৈছোঁ, 10 ডিচেম্বৰ আমি অসমত শ্বহীদ দিৱস পালন কৰোঁ। তাৰ আগতে আমি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ চূড়ান্ত যিটো চৰকাৰে কৰিব পৰা পৰ্যায়, অৰ্থাৎ চাৰ্জশ্বিট দাখিল কৰা, তাক আমি দাখিল কৰিম। তাৰ পিছত মই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ সৈতেও আলোচনা কৰিম যে কেনেকৈ এই গোচৰ খৰতকীয়া কৰি ইয়াৰ প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিব পাৰোঁ।